দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা এই ডায়েৰীখনত মই সকলো কথা লিখিছোঁ যি কথা মোৰ মুখেৰে ক'বলৈ সাহস নাই মানে এইখন ডায়েৰীত তুমি কি লিখিছা মই এতিয়া তোমাক একো নকওঁ পঢ়িলে তুমি সকলো কথা গম পাবা ভাল কথা মাৰাই দিয়া সংস্কাৰ তুমি যাতে জীৱনত অনুকালে কেতিয়াও নাপাহৰা নাপাহৰোঁ অংকল দেউতা নোহোৱাকৈ মায়ে মোক কষ্টৰে ডাঙৰ দীঘল কৰিলে সেই কষ্টক মই কেতিয়াও মাতৃৰ লগত মিলিব নিদিওঁ তুমি চাই থাকা দ্য বেষ্ট বিজনেছমেনৰ এৱাৰ্ড মই পাম তুমি চাই থাকা কেনেকৈ এৱাৰ্ড ফাংচনত মোৰ নামটো এনাউন্স কৰিব এনেকৈয়ে মই সকলোকে হৰুৱাই উইনাৰ হ'ম আৰু প্ৰগ্ৰেমৰ পিছত হেভি পাৰ্টি কৰিম কিন্তু আপোনাৰ শিৰৰ সেন্দুৰকণে তাক সকলো প্ৰশ্নৰ উত্তৰ দি যায় যে তাৰ দেউতাক জীয়াই আছে অথচ আপোনালোক দুইজনৰ খবৰ ল'বলৈহে মানুহজনৰ আহৰি নাই আংকল মই আপোনাক এটা প্ৰশ্ন কৰিম মোৰ প্ৰশ্নটোৰ উত্তৰ দিব সেই প্ৰশ্নটো কি সেইটোতো কোৱা প্ৰশ্নটো কিন্তু মোৰ মাৰ লগত জড়িত শকুন্তলা হয় সোধা জানিলে নিশ্চয় উত্তৰ দিম আজিৰ পৰা আপোনাৰ বহু বছৰ আগতে মাৰ লগত সম্বন্ধ এটা আছিল আৰু মাৰ লগত আপোনাৰ খুব এটা ভাল বন্ধুত্বও আছিল মাৰ দুখৰ দিনবোৰত আপুনি মাৰ লগতে আছিল গতিকে মাৰ অতীতৰ কথাবোৰ আপুনি নিশ্চয় জানে তুমি আজি হঠাৎ এইবোৰ কথা সোধাৰ কাৰণ মায়ে মোৰ অতীতৰ একো কথাই কোৱা নাই ৰাতি ৰাতি কান্দি থকা মই নিশ্চয় কৰি দেখিছোঁ কিন্তু ইয়াৰ বাবে জগৰীয়া কোন মই একো নাজানো পুত্ৰ হিচাপে দুখৰ কাৰণ জনাটো মোৰ অধিকাৰ আছে কিন্তু মায়ে মোক একো এটা খুলি নকয় সেয়ে মই আপোনাক সুধিছোঁ মোৰ দেউতা কোন ক'ত থাকে কি কৰে তেওঁ যদি মোৰ দেউতাৰ মৃত্যু হৈছে মায়ে শিৰত সেন্দুৰ কিয় লয় আৰু যদি দেউতা জীয়াই আছে তেন্তে আমাৰ পৰা কিয় দূৰত আছে মানে 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 আকাশ আংকল কিয় ৰৈ গ'লে আপুনি কওক মোৰ দেউতাকো কিয় মই দেউতাৰ মৰমৰ পৰা বঞ্চিত হ'লোঁ মা দেউতাৰ সম্পৰ্ক কেনেকুৱা আছিল নে পিতৃ পৰিচয় নথকা মই এটা তাৰ জন্ম
আকাশৰ বা কিমান দেৰি হয়? কাম কৰি কৰি চাগে সি গমেই পোৱা নাই কিমান ৰাতি হ'ল। তাকতো জানাই, কাম বুলি ক'লে সি খোৱা বোৱাবোৰ পাহৰি। নাপাহৰিবনো কিয়? সি আপোনাৰহে ল'ৰা। আপুনিও তাৰ জন্মৰ আগদিনালৈকে অফিচৰ কামবোৰ ঘৰৰ পৰাই কৰি আছিল। আচলতে কামৰ প্ৰতি যে তাৰ ইমান ধাউতি, এই গুণটো আপোনাৰ পৰাই আহিছে। কামৰ প্ৰতি তাৰ সেই একাগ্ৰতাটো থাকিলেই হ'ল। থাকিব, কিয় নাথাকিবনো? উদয়ন ছাৰে দিয়া দায়িত্ববোৰ সি ইমান একাগ্ৰতাৰে পালন কৰি গৈছে। এদিন নহয় এদিন সি সফলতা অৰ্জন কৰিবই। আৰু চাব বাইদেউ, এদিন সকলোৱে সুধিব, আকাশ বৰুৱা কাৰ ল'ৰা? মই বুজি পাইছোঁ। মই মা দেউতাক তেনেকৈ ক'ব নালাগিছিল। তুমি আজি কি কথা কৈছিলা তুমি নিজে জানানে? কিমান ডাঙৰ কথা কৈছা তুমি। মই মোৰ ভুল বুজি পাইছোঁ। মই মা দেউতাক তেনেকৈ ক'ব নালাগিছিল। যি যদি মাৰ কথা এনেকৈ কৈছা, সেই যদি মায়ে তোমাৰ দেউতাৰ অবিহনে তোমাক পঢ়াই শুনাই এইটো অৱস্থা কৰিলে, আৰু তুমি এনেকৈ ক'ব পাৰিলা? আংকল, তুমি জানানে মায়ে শুনিলে কিমান দুখ পাব? আপোনাক মোৰ শপত, এইবোৰ কথা আপুনি মাৰ আগত নক'ব। মই মোৰ ভুলৰ বাবে লাজ পাইছোঁ। এনে কথা কোৱাটো মোৰ উচিত নাছিল। মোৰো মন যায় দেউতাৰ পৰিচয় জানিবলৈ, কিন্তু আজিলৈকে মায়ে মোক পিতৃৰ পৰিচয় জানিবলৈকে দিয়া নাই। সেই খঙৰ ভমকত কিছুমান অকথ্য কথা ওলাই গ'ল। খং তোমাৰ যিমানেই নুঠক, তোমাক জন্ম দিয়া মাক সন্দেহ কৰাটো তোমাৰ মহাপাপ হৈছে। আজিৰ পৰা যাতে তোমাৰ মুখত এই কথা নুশুনো। দেউতা, কাইলৈ মই দ্য বেষ্ট বিজনেছমেন অফ দ্য ইয়াৰ এৱাৰ্ডটো পামতো? তুমি নাপালে কোনে পাব? তুমি মোৰ ল'ৰা, বিনোদন দত্তৰ ল'ৰা। তোমাক হৰুৱাই কোনোবাই এৱাৰ্ডটো ল'ব, সেয়া সম্ভৱ নহয়। দেউতা, যিকোনো প্ৰকাৰে মোক এই এৱাৰ্ডটো লাগিব। যদি পইচাৰেও কিনিবলগীয়া হয় তুমি কিনা, মাত্ৰ এৱাৰ্ডটো অয়ন দত্তৰ হ'ব লাগিব। তুমি নিশ্চিন্ত থাকা, এই এৱাৰ্ডটো তোমাৰ বাহিৰে আন কোনো নাপায়। মাথো তুমি কাইলৈ দ্য বেষ্ট বিজনেছমেনৰ এৱাৰ্ডটো ল'বলৈ সাজু হৈ থাকা। অ'কে। কিন্তু কিয়? মোৰ হাতত তোমাক দিবলৈ একো উত্তৰ নাই। নহয় মা, তুমি মোক আজি ক'বই লাগিব। এই উত্তৰটো তোমাক দিয়াৰ মোৰ কোনো সামৰ্থ্যই নাই। কিন্তু কিয় মা? আকাশ, কি হ'ল? ইমান মন মাৰি আছা যে? মা, তুমিতো মোৰ পৰা আজিলৈকে একো কথাই লুকোৱা নাই। তেন্তে এটা কথা তুমি মোৰ পৰা কিয় লুকুৱাই ৰাখিছা? কি কথা?
মোৰ দেউতাৰ কথা কি অঁ মা আজি 25 বছৰে তুমি মোৰ দেউতাৰ কথা কিয় গোপনে ৰাখিছা তোমাক মই আগতেও কৈছোঁ মোক আৰু এইবোৰ প্ৰশ্ন কেতিয়াও নুসুধিবা কিন্তু কিয় মোৰ হাতত তোমাক দিবলৈ একো উত্তৰ নাই নহয় মা তুমি মোক আজি ক'বই লাগিব এই উত্তৰটো তোমাক দিয়াৰ মোৰ কোনো সামৰ্থ্যই নাই কিন্তু কিয় মা তুমি মোক দিবই লাগিব মই ক'লো নহয় আকাশ মোৰ ওচৰত একো উত্তৰ নাই বুলি মা প্লিজ তুমি মোক আৰু সুধি নাথাকিবা মা মা তুমি মোৰ প্ৰশ্নটোৰ উত্তৰ দি থৈ যোৱা মা মা দেউতাৰ সম্পৰ্ক কেনেকুৱা আছিল নে পিতৃ পৰিচয় নথকা মই এটা জাৰৰ সন্তান আকাশ মই তোমাক কেনেকৈ কওঁ যে তোমাৰ দেউতাৰাই মোক চৰিত্ৰহীনা বুলি আখ্যা দিছিলে নিজৰ সন্তানক নিজৰ সন্তান বুলি স্বীকৃতিয়ে দিব খোজা নাছিল মোৰ লগত বেলেগৰ অবৈধ সম্পৰ্ক থকা বুলি ভাবিছিল আৰু যিজন মানুহে তোমাকেই সন্তান বুলি স্বীকৃতি নিদিলে সেইজন মানুহক তোমাৰ দেউতা বুলি মই কেনেকৈ পৰিচয় দিওঁ উৎপলে মোক নিজৰ বৌ বুলি ভাবে আৰু সি মোৰ ভাইটিৰ দৰে আপুনি সেইটো সম্পৰ্ক তোমাৰ দৰে এজনী কেৰেক্টাৰলেছ ছোৱালীয়ে এইবোৰ সম্পৰ্কক কেতিয়াও ভেলু দিব নোৱাৰে বিনোদন মুখখন থাকিল বুলিয়ে তুমি যে সেই শব্দ ব্যৱহাৰ নকৰিবা তাই এজনী পবিত্ৰ ছোৱালী যদি ইমানেই পবিত্ৰ তেনেহ'লে লৈ যাওক আপোনাৰ লগত অয়ন হ'লনে তোমাৰ নেহা উইচ ইউ অল দ্য বেষ্ট এই এৱাৰ্ডটো তুমিয়েই পাবা মই 100% চিয়'ৰ ডেফিনেটলি মই এৱাৰ্ডটো নাপায় আৰু কোনে পাব জানা নেহা এই এৱাৰ্ডটো পাবলৈ মই দিনে ৰাতি বহুত কষ্ট কৰিছোঁ আৰু যেতিয়া মই এৱাৰ্ডটো পাম তেতিয়াহে মই হেপী হ'ব পাৰিম মই জানো যে তোমাৰ মান সন্মান বঁটা বাহনলৈ কোনো আশা নাই কিন্তু মই বিচাৰোঁ তুমি তোমাৰ কষ্টৰ মূল্যখিনি পোৱা আজি এই বঁটাটো পাবলৈ টাফ কম্পিটিশ্যন চলিছে কিন্তু মই মনৰ পৰা বিচাৰোঁ যে এই এৱাৰ্ডটো তুমি পোৱা হয় আংকল তোমাৰ বাবে আজি এটা বিশেষ দিন তুমি বিজয়ী নহ'লেও মন মাৰি নিদিবা আৰু আমিতো সকলোৱে জানো যে ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ তুমি ঠিকেই কৈছা মা ব'লা দেৰি নকৰোঁ আমি গৈ থাকোঁ ব'লক আংকল ইহঁত দুটাকে আগবঢ়াই থৈ আহিলোঁ কিয় নগ'লনো মোৰ বান্ধৱী যে শেৱালী তাই ফোন কৰিছিলে তাইৰ হাজবেণ্ড উৎপলৰ বোলে গাটো বৰ বেয়া হস্পিটেলত এডমিট কৰিছে Sakuntala, oh Sakuntala, Sakuntala, oh Sakuntala. সেই হেপিনেছ সদায় তোমাৰ কাৰণে হ'বলৈ গৈ আছে আৰু তেতিয়া আটাইতকৈ সুখী হ'ব কোন জানা মই কাৰণ মই তোমাক সদায় হেপী হৈ থকাটো বিচাৰোঁ থেংক ইউ ছ' মাছ এণ্ড লাভ ইউ ছ' মাছ লাভ ইউ টু হা আংকল কেতিয়া আহিব ফাংচনৰ টাইম হ'লেইচোন অঁ
দেউতা আহিব বৰ্তাৰ গাটো ইমান এটা ঠিক নহয় ডক্টৰৰ ওচৰলৈ গৈছে বাইদেৱে বহুত কষ্ট কৰি পঢ়াই শুনাই আকাশক ডাঙৰ মানুহ কৰিছে আকাশৰ সুখবোৰত বাইদেউৰ সুখ আৰু বাইদেউৰ সুখবোৰত মোৰ সুখ জড়িত হৈ আছে আজি যেন আকাশ বিজয়ী হৈ ঘৰলৈ উভতি আহে তাৰ মুখত হাঁহি এটা বাইদেউৰ লগতে ময়ো চাব খোজো আশীৰ্বাদ কৰিবা প্ৰভু দেউতাই বা কিয় ইমান দেৰি কৰিছে অহ আংকল আহিছে অয়ন দাদাৰ ৰিপৰ্টটো বেয়া আছে সেইকাৰণে ইমাৰ্জেঞ্চি এডমিট কৰাব লগা হ'ল আৰু দুটামান টেষ্টো কৰিব লগা হ'ল সেইকাৰণে মই আহোঁতে অলপ দেৰি হৈ গ'ল চৰি ব্ৰেকিং নিউজ প্ৰতি বছৰে MD ফাউণ্ডেশ্যনে উদ্যমী যুৱ ব্যৱসায়ীসকলক প্ৰদান কৰি আহিছে বৰ্ষশ্ৰেষ্ঠ যুৱ ব্যৱসায়ী বঁটা আৰু এইবাৰ এই বঁটা প্ৰদান কৰা হৈছে আকাশ বৰুৱাক খুব কম সময়ৰ ভিতৰতে বাণিজ্য ক্ষেত্ৰখনত দেখুওৱা সফলতাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে আকাশ বৰুৱাক দেউতা হোৱাট ইজ দিছ ময়ো একো বুজিব পৰা নাই কাম ডাউন নয়ন ইটছ অ'কে অয়ন দুবৰী অ' দুবৰী বাইদেউ আপুনি নগ'ল যে অঁ মই এৱাৰ্ড চেৰিমনিটোলৈ নগ'লোঁ ইহঁত দুটাকে আগবঢ়াই থৈ আহিলোঁ কিয় নগ'লনো মোৰ বান্ধৱী যে শেৱালী তাই ফোন কৰিছিলে তাইৰ হাজবেণ্ড উৎপলৰ বোলে গাটো বৰ বেয়া হস্পিটেলত এডমিট কৰিছে হয় নেকি মই হস্পিটেলৰ পৰা এবাৰ আহিবগৈ লাগিব যাওক তেন্তে আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনা